মই থিয় হৈ আছোঁ। এয়া হৈ গ'ল মই থিয় হৈ আছোঁ। এইখিনিলৈকে একাঠু পানী আৰু পিছফালে এবুকুলৈকে পানী। আগলৈ মোক ৰাইজে কৈছে যে ৰ'ব ছাতিটো বন্ধ কৰি দিওঁ। আগত মোক ৰাইজে কৈছে যে যদি গৈ থাকোঁ তেতিয়াহ'লে অনিৰুদ্ধ নগৰ, মানে অনিল নগৰৰ আগৰ পাৰ্টটোত অনিৰুদ্ধ নগৰ, তাত এবুকু পানী। ত' আজি সেইকাৰণে ভাবিলোঁ ফটোগ্ৰাফীতকৈ অকণমান ভিডিঅ' কৰিয়ে দেখাওঁ। এয়া মই বিগত এমাহত চতুৰ্থবাৰ অনিল নগৰত এনেকুৱাকৈ পানী। ৰাতিপুৱা স্কুললৈ ল'ৰা ছোৱালী ওলাই আহিছিলে, যাব নোৱাৰি উভতি গুচি গ'ল। সেই সন্মুখত দেখিছে সেই গাড়ী একেবাৰে ওপৰলৈকে পানী। আৰু এনেকুৱা আৰু আকাশ যদি দেখুৱাওঁ, এই আকাশ মেঘাচ্ছন্ন, বৰষুণ হৈয়ে আছে। ভৰলু বহুত ওপৰেদি বৈছে, এই পানী সোনকালে ওলাই যোৱাৰ সম্ভাৱনা নাই। তো বৰ্তমান ৰাতিপুৱা 6:30 বজাত এয়া হ'ল অনিল নগৰৰ দৃশ্য। অনিল সাগৰ অফিচ কাছাৰী যাবলৈ হ'লে অকণমান দেৰি পিছত হয়তো ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চৰ ৰাফ্ট আহিব, ৰাফ্টেৰে মানুহ ওলাবলগীয়া হ'ব। এতিয়া ইয়াৰ ৰাইজে আৰু বৰষুণ দিলেই গাড়ী মটৰ বাইক এইবোৰ কথা বাদ দি পেলাই ৰাফ্টৰ কথা চিন্তা কৰে। ৰাফ্ট আহে, ৰাফ্টলৈ ৰাস্তালৈকে ওলাই আহে, তাৰপিছত আকৌ সোমাই যায়। বিদ্যুৎ বিভাগৰ লোক আহিছে, সন্মুখত বোলে কিবা হৈছে, তো লাইন কাটিব লাগিব। আৰু এয়া চাওক, ময়ো ৰৈ আছোঁ এই পানীৰ মাজত। আৰু এয়াই হৈ গ'ল গুৱাহাটীৰ ৰাতিপুৱা। গুড মৰ্ণিং বুলি ক'ম নে নাই সেয়াও অলপ চিন্তা হৈছে। অনিল নগৰবাসীয়ে কিন্তু কথা নিশ্চিতভাৱে আজি পুৱাটো গুড মৰ্ণিং বুলি ক'ব নোৱাৰি, কাৰণ পানীৰে ভৰা এই মৰ্ণিং কেতিয়াও গুড হ'ব নোৱাৰে। গেলা পানী, বোকা পানী। স্কুল অফিচলৈ যেতিয়া লোক ওলোৱা আৰম্ভ হ'ব, তেতিয়া সেই ৰাস্তাৰে ওলাব লাগিব, নহ'লে সেই ফুটপাথৰ ছাইডেৰে, এই ফুটপাথ বা সেই ফুটপাথ। এয়া দেখিছে, মই দেখুৱাইছোঁ আপোনাক। এয়া ৰিক্সাত এনেকুৱাকৈ আহিব লগা হৈছে ল'ৰা ছোৱালী। এয়া হৈ গ'ল। স্কুল যাবই লাগিব, অফিচলৈ যাবই লাগিব, উপায়টো নাই। আৰু সেই গতিকে এই ৰিক্সাতে ওলাই আহিবলগীয়া হয়। আৰু এই হ'ল গুৱাহাটীৰ পৰিস্থিতি। ইয়াৰ পৰিত্ৰাণ নাই। ইয়াৰ শেষ কৰা বা নিঃশেষ কৰা তাৰো কোনো উপায় নাই, সমাধান কাৰো ওচৰতেই নাই। আৰু অনিল নগৰবাসী এনেকুৱাকৈ আকাশলৈ চাই জীয়াই থাকিব লাগিব। যদি বৰষুণ দিয়ে তেতিয়াহ'লে তেখেতসকলেও জানে কি কৰিব লাগে, ক'ত যাব লাগে, কেনেকৈ থাকিব লাগে, কেনেকৈ ওলাব লাগে, সোমাব লাগে। আজিকালি সহবাস কৰিবলৈ সকলোৱে শিকিয়ে লৈছে, কাৰণ গ্ৰাউণ্ড ফ্ল'ৰলৈকে পানী থাকেই, বৰষুণ দিলেই পানী হয়। আৰু আজিকালি এটা ভাল কথা যে পানী অলপ সোনকালে ওলাই যায়, কিন্তু আজি বৰ্তমান ভৰলু একেবাৰে ওপৰলৈকে ভৰ্তি। তো সেই গতিকে আজি ৰাতিপুৱা এই পানী কিমান সোনকালে ওলাই যাব সেয়াও চাবলগীয়া কথা। এতিয়ালৈকে কৰ্তৃপক্ষ অহা নাই, খুব ৰাতিপুৱা মানে পুৱাৰ ভাগৰ কথাটো 7টা 7:30 বজাত হয়তো মানুহ আহিব, আৰু তাৰপিছত SDRF NDRF চবৰ কথা আৰু